মই আজি ৰেজিগনেশ্যন দিব লগা হ'ল কাৰণ মোৰ এটা ভয় আছিলে মই যদি ৰেজিগনেশ্যন দি নাহোঁ মোক ছাছপেণ্ড কৰি দিব নেকি। তেওঁ আজিলৈকে 3জন মানুহ ছাছপেণ্ড কৰিছে। তেওঁৰ আমি শিকিছোঁ ছাত্ৰ সমাজৰ পৰা। আমাৰ এজন মানুহে আমাৰ পৰা সেই কাৰেজটো লৈ গৈছে বিশ্ববিদ্যালয়। মই ৰেজিগনেশ্যন দিয়াৰ মূলতে হৈ গ'ল আমাৰ যিজন ভাইচ চেঞ্চেলাৰ আছে কাৰেণ্ট প্ৰফেচৰ শম্ভুনাথ সিং, তেওঁৰ এডমিনিষ্ট্ৰেটিভ ফেইলিয়াৰৰ কাৰণে আজি আমাৰ বিশ্ববিদ্যালয়ৰ এনেকুৱা অৱস্থা হৈছে। আজি আপুনি যদি চায় আমাৰ এডমিনিষ্ট্ৰেটিভত আমাৰ মানুহ নাই, একাডেমিক আপোনাৰ যিখিনি অচলা অৱস্থা হৈছে, এডমিনিষ্ট্ৰেশ্যনৰ আমাৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ 4জনৰ পোষ্ট খালী। আজি যেতিয়া এই ক্ৰাইচিছ হৈছে আমাৰ ৰেজিষ্ট্ৰাৰ নাই, ৰেজিষ্ট্ৰাৰৰ পোষ্ট কেইবাবাৰো আমি এডভাৰটাইজমেণ্ট কৰিছোঁ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কেইবাবাৰো এডভাৰটাইজমেণ্ট কৰিছোঁ, আমি ৰিক্ৰুটমেণ্ট দিব পৰা নাই। তেনেকুৱাকৈ অচলা অৱস্থা এটা হৈছে। একাডেমিক্সত কিবা এটা সৰু বস্তু এটা কিনিব যায়, কিবা এটা ৰিচাৰ্চ কৰিব যায়, তেওঁলোকে প্ৰত্যেকটো মুহূৰ্তত এটা অবষ্টেকল ফিল কৰে। তাৰ ফলত আমাৰ বিশ্ববিদ্যালয়ৰ ৰেংকিং নামি আহিছে, তাৰ ফলত আমাৰ ষ্টুডেণ্ট আজি নামি আহিছে প্ৰটেষ্টত। আমি বিশ্ববিদ্যালয় এনেকুৱাকৈ তলত যাব দিব নোৱাৰোঁ। সেইখিনিৰ কাৰণে মই ভাবিছোঁ যে মই অকল এজন মানুহৰ পাব্লিক ৰিলেশ্যন নহয়, মই বিশ্ববিদ্যালয়ৰ কাৰণে পাব্লিক ৰিলেশ্যন চলাওঁ। সেইকাৰণে মোৰ মৰেল ৰেছপনচিবিলিটিত মই ৰেজিগনেশ্যন দিছোঁ। আৰু তাৰ ফলত মই আজি ভাবিছোঁ যে আমাৰ এই 3টা এছ'চিয়েশ্যন, আমাৰ ষ্টুডেণ্ট একেলগে ওলাই আহিছে, আমাৰ নন টিচিং এছ'চিয়েশ্যন ওলাই আহিছে একেলগে, আমাৰ টিচিং কমিউনিটি একেলগে আজি আহিছে। একেলগে এটাই ডিমাণ্ড যে ভাইচ চেঞ্চেলাৰ শুড ৰিজাইন। ক্ষমা অফক'ৰ্ছ তেওঁ যিখিনি কৰিছে কামখিনি, আজি যে মই ক'লোঁ তেখেতে মানুহখিনি আৰ্বিট্ৰেৰিলি আজি ছাছপেণ্ড কৰি আছে। আজি আমাৰ নন টিচিঙৰ কিমান মানুহ ছাছপেণ্ড কৰি আছে, তেওঁলোকে কোনো এটা সুযোগ দিয়া নাই। আজি এই মানুহবিলাক বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছে একদম জন্মলগ্নৰ পৰা। তেওঁলোকে আজি সাৰ পানী একেকাৰ কৰি দিছে। তেনেকুৱা মানুহক তেওঁ এটা খোজত ছাছপেণ্ড কৰি আছে। বিশ্ববিদ্যালয়ত এনেকুৱা জোৰ লগাই কাম কৰি আছে। বিশ্ববিদ্যালয় য'ত নেকি আইডিয়াজ অফ এক্সচেঞ্জ থাকে, আপুনি কথা পতাৰ আপোনাৰ ফ্ৰীডম থাকে, তাত আপুনি এটা ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে। বিশ্ববিদ্যালয় এইটো নহয়, ভয়ৰ পৰিৱেশত বিশ্ববিদ্যালয় নচলে। তেওঁ ভয়ৰ পৰিৱেশটো সৃষ্টি কৰিছে। হি মাষ্ট গ', হি শুড এপলজাইজ এণ্ড হি মাষ্ট ৰিজাইন। এই জ্যোতিপ্ৰসাদৰ যিটো স্কেচত আমাৰ বিশ্ববিদ্যালয়ৰ গেটটো আছে, সেই বিশ্ববিদ্যালয়ৰ গেটেত দি যাওঁ নাহে, সেইটোৱে আমাৰ ডিমাণ্ড। সেইটোতো আৰু আপোনালোকে অলৰেডি গম পাইছে। আমাৰ আৱেগেই তেখেতক, আমাৰ আৱেগৰ লগত তেখেত খেলিছে আৰু তাৰ ফলতে এই স্বতঃস্ফূৰ্ত প্ৰতিবাদ আজি হৈ আছে। গতিকে তাৰমানে আপুনি গম পায় যে মানে এই বিশ্ববিদ্যালয় এই লিডাৰশ্বিপৰ আণ্ডাৰত কি পৰিস্থিতিত আছে। নাই, সেইবিলাক আমি আৰু ক'ব নোখোজোঁ, কিন্তু আমাৰ অৱহেলাটো হৈছে। গতিকে আমি ভাবোঁ যে আমাৰ ভাইচ চেঞ্চেলাৰ মহোদয়ে এইখিনি কথা বুজি পাওক, তেওঁ এই ৰিজাইন দিয়ক আৰু আমি ডিমাণ্ড কৰিম যে আমাক এজন ভাল ভাইচ চেঞ্চেলাৰ এজন লাগে। আমি সেইখিনি চিন্তা চৰ্চা কৰিম। আমাৰ ষ্টুডেণ্ট বডি যিখিনি প্ৰটেষ্ট কৰি আছে, আমাৰ টিচিং এছ'চিয়েশ্যন আছে, আমাৰ নন টিচিং আছে, আমি তেওঁলোকৰ লগত কথা বতৰা পাতিম। তাৰপিছত আমি সেইটো